নমস্কাৰ নতুন ভিডিঅ' এটা আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ পুনৰবাৰ মানে মোৰো ইচ্ছা এটা আছিলে মই আপোনালোকক জনাবলৈ আৰু দেখাবৰ কাৰণে সেয়েহে লৈ আহিলোঁ আজি পুনৰবাৰ সেই ভিডিঅ'টো আৰু মই বহুত বেছি মানে ভাবি আছিলোঁ দেখাম বুলি ভিডিঅ'টোৰ জৰিয়তে কিন্তু কি হয় বনাব পৰা হোৱা নাছিলে বিভিন্ন কাৰণবশতঃ আজি লৈ আহিছোঁ দেই আপোনালোকৰ গম পাবই থাম্বনেইলত মই লিখি দিমেই এয়া হৈছে ফাৰ্ষ্ট এটা বেগ গম পাইছে চাগে এইটো বেগ কি মই এইটো বেগ ধুনীয়াকৈ পেকিং কৰি ৰাখিছোঁ বেগটো বৰ ডাঙৰ বেছি নহয় চিনি পাইছে চাগে আপোনালোকে যিসকলে দেখিছে মানে বৰ দামী বেগো নহয় সেইটো কৈ দিছোঁ বাৰু বেগটোৰ কথা এইটো হৈছে মোৰ হস্পিটেল বেগ মোৰ নহয় আমাৰ আলহী ভাগৰ হস্পিটেল বেগ অৰ্থাৎ বেবী বেগ এতিয়া এই বেগটোৰ ভিতৰত মই কি কি লৈছোঁ তাক আপোনালোকক দেখাই আছোঁ ৰ'ব এটা মোৰ এইটো চিনি পাইছে চাগে এইটো লৈ থৈছোঁ এনেকুৱা নহয় যে ইয়াত ভিটামিন ই আছে এক্সট্ৰেক্ট তাৰপাছত ইয়াত 72 পিচ আছে এইটো সেইকাৰণে ৰাখি থৈছোঁ এনেকুৱা নহয় যে মই এইটো কিনিব নাপাম ঘপককৈ কিনিব পাৰিম কিন্তু কি হয় মই লৈ থৈছোঁ দৰকাৰ হ'ব কাৰণ সেইটো সময়ত মোৰ অৱস্থা কেনেকুৱা হয় ঠিক না সেই সময়ত মানুহজনে কি যোগাৰ কৰিব নহয়নে সেইকাৰণে মই যিখিনি পাৰিছোঁ মানে গোটেই বস্তু কিনা আনা কিন্তু যিখিনি পাৰিছোঁ অলপকৈ ৰাখিছোঁ নিজৰ হাতত ফাৰ্ষ্ট এইটো লৈ যাম মই হস্পিটেল ছেকেণ্ড এইটো এটা কেৰি বেগতে আছে এখন গামোচা লৈছোঁ ঘৰত বোৱা একদম পিয়ৰ আশী পকোৱা সূতা কাৰণ আমাৰ মানে এটা ঘৰৰ যিমানখিনিয়ে বেবী মানে আহিছে আমাৰ মাজলৈ আমি মানে এটা আছে মানে এখন গামোচাতে মানে প্ৰথম বেবীটো মানে আমাৰ ৱেলকাম কৰা হয় আমাৰ ফেমিলিৰ মাজলৈ আৰু এইখন মই ধোৱা নাই দেই এইখন নাই ধোৱা কাৰণ এইখন মাক আই দিয়া মাত্ৰকে আকৌ মানে পুৰণা টাইপৰ হৈ যাব নাই সেইকাৰণে মা নাই কৰা এইখনেই নাই কৰা যি এইখন লৈছোঁ এইখন মোৰ মষ্ট ইম্পৰ্টেণ্ট হয় আৰু ইয়াত লৈছোঁ এইটো কেপ ইয়াতে হাত মোজা আছে বহুত বেছি নিনো এনেকুৱাই লৈ যাম এয়া হাত মোজাৰ পৰা আদি কৰি ভৰি মোজা যিহেতুকে ঠাণ্ডা পৰিব ন পোহতে পৰিছে এনেকুৱা লৈছোঁ আৰু ইয়াত লৈছোঁ এইবোৰ চব কাপোৰ ধোৱা দেই ধোৱা আৰু ডেটলেদি ধুই থৈছোঁ এইবোৰ এটা চোলা মানে এইবোৰ একদম কোমল কোমল কাপোৰৰ এয়া ফলা লৈছোঁ এনেকৈ তাৰপিছত এনেকৈ একদম ধুই ৰাখিছোঁ ধুই মানে ডেটলেদি ধুৰি আহিছে দেই একদম ডেটলেদি ধুই ধুনীয়াকৈ ৰ'দত শুকুৱাই ৰাখিছোঁ এনেকৈ চোলা দুটা কাপোৰ বেছি কিনা নাই নিকিনো কাৰণ কিনি থাকিম দিয়কচোন তাৰপিছত সেই তেনেকুৱা চোলাত লৈছোঁ এনেকুৱা লৈছোঁ এযোৰ একদম মানে এনেই আৰু লৈ লৈছোঁ এইযোৰ যদিও মানে এইটো পেণ্টটো লৈ লৈছোঁ দেই পেণ্টটো চুটি বাৰু দীঘল ল'ব লাগিব ল'ম কিন্তু সদ্যহতে এইকেইটাকে বৰ্তমান ৰাখিছোঁ বহুত বেছি বস্তু নিকিনো মেডিকেলৰ কথা বেছি নিলে বেছিয়ে নিজৰ আৱৰ্জনা হ'ব সেইকাৰণে তাৰপাছত ইয়াত নেপকিন লৈছোঁ এনেকুৱা নেপকিনো বেছি লোৱা নাই দুখনেই লৈ লৈছোঁ দুখন কম হ'ব বুলি মোৰ অনুভৱ এটা হৈ আছে তথাপিতো চলাবলৈ চেষ্টা কৰিব লাগিব কাৰণ মই জনা ডাইপাৰো হস্পিটেলত এলাউ কৰিব কাৰণ সেইকাৰণে ডাইপাৰ ল'লে মানে ইমান বিশেষ নেপকিনৰ দৰকাৰ নহ'ব ন কাৰণে এইটো কম পৰিমাণৰ লৈছোঁ এইখিনি যেনেকৈ আছে তেনেকৈ ভৰাই লওঁ লগতে নহ'লে আকৌ থাকি যায় এইখিনি কাপোৰৰ তাৰপিছত নেক্সট লৈছোঁ মই ইয়াত ড্ৰাই ছিট লৈছোঁ এনেকুৱা 3টা এয়া এখন দুখন আৰু এখন আগতে 3খন ড্ৰাই ছিট তাৰপিছত এয়া হৈছে টাৱেল কোমল কোমল টাৱেল হয় ইয়াত টুপি আছে খুলি দেখাম জানো এনেকুৱা আৰু মই এইবোৰ মানে মোৰ যিমান কাপোৰ আছে চব মই ধোৱা কাপোৰ দেই মই চব ধোৱা মাত্ৰ সেই গামোচাখনেই আছে বহুত কোমল এখন কম্বল
তাৰপিছত এইখনো এখন কোমল টাৱেল হয়, মেৰিয়াই ল'ব পৰাকৈ। তাৰপিছত এইখন এখন চুৰিয়া লৈ লৈছোঁ। চুৰিয়া এইখন মই এইখন ফলা নাই, ধুই থৈছোঁ। বাপেকৰ কাপোৰ, বাপেকে বিহু মৰা কাপোৰ ধুই পাখলি থৈছোঁ কাপোৰৰ কাৰণে। লাগিব ন কাপোৰ ধেৰ, সেইকাৰণে ফলা নাই। কিন্তু ফলা নাই মানে কাৰণ এটা আছে। মানে আমাৰ যিমান বেবীবোৰ আহিছে ঘৰত মানে মায়ে মানে আগতীয়াকৈ যোগাৰ কৰিব নিদিয়ে। আমাৰ মানে নিয়মেই হয় মানে এইটো দেই, মানে কোনো মানে এনেকৈ আগতীয়াকৈ যোগাৰ নকৰে। তাৰপিছত মোৰ মানে এইখন ধুলোঁ, মায়ে মানে মোক অকণমান খং কৰিলে মানে এতিয়াই মানে কিয়, পিছতো চব যোগাৰ হৈয়ে যাবগৈ তেনেকুৱা। কিন্তু মোৰ নহয় তেনেকুৱা, মানে ফাৰ্ষ্টতেই মানে ভাবি থৈছোঁ মানে অলপ চফা চিকুণ, মানে এটলিষ্ট মানে মই ধুই পিনে ডেটল দি পিনে কোনো ইনফেকশ্যন যাতে নহয় তেনেকুৱা খাতিৰত মই ধুই থৈছোঁ। তাৰপিছত কটা মানে কাৰণ এটা আছে, যেতিয়া দৰকাৰ হ'ব ঘপককৈ কাটি দিব কোনোবাই, কাটি লৈ পিনে ব্যৱহাৰ কৰা হ'ব। সেইকাৰণে আৰু এইখন লৈছোঁ মানে বহুতকেইখন ওলাব কাপোৰ, সেইকাৰণে এনেকৈ ভৰাই থৈ দিছোঁ। আৰু এইখন যিহেতুকে অহল বহল হয়, ভাল হয়, কাপোৰটো কটনৰ হয়। আৰু ঘৰত মই কটনৰ কাপোৰ ব্যৱস্থা কৰি থৈছোঁ বাৰু। সেইখিনি মই হস্পিটেল নিনিওঁ, কিন্তু হস্পিটেললৈ নিবলৈ সদ্যহতে মই এইখিনি ৰাখিছোঁ। আৰু এটা আছে, এইটো বেবী কেৰি কৰি অনা বেগ। বেবী কেৰি কৰিবৰ কাৰণে মজা মজা গোন্ধাইছে। মই ধুনীয়াকৈ ধুই থৈছোঁ, কাৰণ মই এইটোও ধুই থৈছোঁ। এয়াই আৰু মোৰ সদ্যহতে বেবী কাপোৰ কানি এইবোৰে আৰু নাই ন, এইখিনিয়ে ইহঁতৰ বাবেই। আৰু এটা মোৰ মাকৰ বাবেও বেলেগ এটা বেগ আছে, মই দেখাই আছোঁ ৰ'ব। এতিয়া আহিছোঁ মাকৰ বেগৰ বাবে। আচলতে মোৰ ভাগৰ বেগ এইটো ইয়াত থৈ লৈছোঁ তলত। তাৰপিছত আপোনালোকক এটা এটাকৈ দেখাই আছোঁ বেগটোত কি আছে। গধুৰ, মোবাইলটো পৰিব লৈছিলে। ফাৰ্ষ্টতে এইটো এটা বেগ, সৰু বেগ। ইয়াৰ ভিতৰত যথেষ্টকেইটা বস্তু আছে, দেখাই আছোঁ। এইকেইটা মানে মষ্ট ইম্পৰ্টেণ্ট। এখন আইনাখন লাগিব নহয়। তাৰপিছত এডাল ব্ৰাছ, নতুন ব্ৰাছ, মই ব্যৱহাৰ কৰাই নাই, অনা ভাগতে আছে। এটা কলগেট, এটা ক্ৰীম, এটা ফুটৰ টেমাৰ প্ৰয়োজন হ'ব, এটা সেন্দুৰ। চব নতুন হয়, মই এইটো ব্যৱহাৰ কৰা নাই, আনি মাত্ৰ জাষ্ট ভৰাই থৈছোঁ। আৰু এখন কণী। এইকেইটা বস্তু দৰকাৰী যে, কোনো বিচাৰি থাকিম ন। চাৰ্জাৰবিলাক বা ভৰামেই, যেতিয়া যাব সময় হ'ব চাৰ্জাৰ আৰু ব্লুটুথ ভৰাই ল'ব লাগিব। সেইকেইটাই আছে ভৰাবলৈ। এনেকৈ এইখিনি থাকিলে। এইটো এটা বেগ। তাৰপাছত আহিলেতো কেৰি বেগ, বেবীৰ দৰে মাকো কাপোৰ কানি এনেকৈ ভৰাই থৈছোঁ। এইগাল যে সুবিধাই দিয়া। ফাৰ্ষ্টতে এইটো দেখাইছোঁ, এইটো দেখিছে, এইটো পেন আৰু পেণ্টিৰ লগতে দুয়োটাই আছে। আৰু মই ইয়াত বেছি নাই কৰা, 5 পিচহে আছে, এইটো বেছি নাই। মই এইটো অৰ্ডাৰ কৰি ৰাখিছোঁ আগতীয়াকৈ, কাৰণ এইটো জানে যিসকলে চাইছে গম পাইছে। আৰু ময়ো মানে বহুতখিনি ইউটিউবত হওক য'তে হওক লাগিলে হস্পিটেল বেগবিলাক চাওঁ, সদ্যহতে এইটোতে ছাজেষ্ট কৰে মানে। সেইকাৰণে ময়ো লৈ থৈছোঁ, কাৰণ এইটো হৈছে মানে ডিছপ'জেবল হয়, ব্যৱহাৰ কৰিব আৰু থ্ৰ' কৰিব পাৰিব। ওৱান টাইম ইষ্টেমাল কৰিব লাগে আৰু থ্ৰ' কৰিব লাগে। তাৰপাছত কাৰণে এইটো ৰাখি থৈছোঁ, কাৰণ সেইটো সময়ত মোক প্ৰয়োজন হ'ব। আৰু সেইটো সময়ত প্ৰয়োজন হ'ব বুলিকৈ এইটো ৰাখি থৈছোঁ। যদিও মানে এক্সট্ৰা মই ৰাখিছোঁ বাৰু, এক্সট্ৰা ইয়াত ৰাখিছোঁ পেণ্টি, ডাঙৰ মেটাৰ্নিটি পেণ্টি হয়। ইয়াত মেটাৰ্নিটি পেণ্টি মই আগতীয়াকৈ অৰ্ডাৰ কৰি ৰাখি থৈছোঁ, যিটো নেকি এইটো একদম মোক যিয়ে হওক লাগিলে, নৰ্মেলেই হওক লাগিলে, চি ছেকশ্যনেই হওক, এইটোৱে মানে ইয়াত একদম ওপৰলৈকে আহিব। অহাৰ লগে লগে মানে মোক যোনটো চিলাই থাকিব ন, য'তেই হওক সেইবোৰ মানে কোনো ধৰণৰ হেৰি নপৰে, দুখ নাপাওঁ মানে। দুখ নাপাওঁ মানে কিছুমান মানে নৰ্মেলবিলাক অলপ দুখ পোৱা যাব ন, ইলাষ্টিকবিলাকৰ পৰা আদি কৰি। মোজা লৈছোঁ, মোজা এইযোৰ আছে আৰু আছে, নেদেখাওঁ। মোজা লৈছোঁ কেইযোৰমান। তাৰপিছত ইয়াত লৈছোঁ মই এয়া পেটিকোট, এইবোৰ
পেটিকোট লৈছোঁ মই 4টা হ'ব নহয় বাৰু আপোনালোকে জনাবচোন দেই মানে এইটো দেখিছেনে এইটো অলপ পুৰণা টাইপৰ হয় বাকীকেইটা নতুনেই বাৰু পুৰণা মানে এইটো ইমানো বেছি পুৰণা নহয় কালাৰটোৰ কাৰণে লৈ লৈছোঁ মোৰ এইকেইটা 2টা 3টা 4টা পেটিকোট লৈ লৈছোঁ তাৰপিছত পেণ্টি লৈ লৈছোঁ ডিছপ'জেলৰ আৰু এইভাগে পেণ্টি লৈ লৈছোঁ মোৰ অনুমান হ'ব লাগে যদি নহয় আৰু কিনিব লাগিব আৰু তাৰপিছত 2টাকে নাইটি মাজেদি ফলা তাৰপিছত নপৰিবি এখন বেড কভাৰ যিহেতুকে মেডিকেলতে থাকিম কৈ দিছোঁ আমি নৰ্মেল মেডিকেলৰ কথাই ভাবি আছোঁ কি চৰকাৰী মেডিকেলৰ কথাই ভাবি আছোঁ আৰু চৰকাৰী মেডিকেলত থাকিলে যদিও দিব কিবাকিবি বেড কভাৰ তথাপি নিজৰ কাপোৰটো হ'লে ভাল নিজৰ বস্তুবোৰ সেইকাৰণে মই এইটো কালাৰ চিলেক্ট কৰি লৈছোঁ কাৰণ যাতে ৰঙা কালাৰ লৈ লৈছোঁ কাৰণ বগা কালাৰটো ব্যৱহাৰ কৰিব নোৱাৰোঁ ন তেতিয়া এইখন হস্পিটেলৰ কাৰণে বেড কভাৰ আৰু কোনো পধ্যে মহৰ লগত কম্প্ৰমাইজ কৰিব নোৱাৰোঁ সেইকাৰণে এখন আঁঠুৱা ৰাখি থৈছোঁ তাৰপিছত গাৰু কভাৰো ৰাখিছোঁ আৰু প্লাছ এয়া শ্বল আৰু মোৰ চুৱেটাৰ ৰাখিম চুৱেটাৰটো ৰখা হোৱা নাই ৰাখিছিলোঁ উলিয়াই দিলোঁ এতিয়া আকৌ ৰাখিব লাগিব এইখন অকণমান ডাঠমীয়া শ্বল হয় ঊলৰ সেইকাৰণে ৰাখি থৈছোঁ লগত ৰঙাই হয় তাৰপাছত এয়াই আৰু 2-এটা বস্তু সুমিয়াবলৈ আছে যেনে মোৰ চুৱেটাৰটো ভৰাবলৈ আছে তাৰপাছত আৰু কি আছেনো আৰু বিশেষ একো নাই মোৰ অনুমান যদি আছে আপোনালোকে ভিডিঅ' চাই আছে ন মোক কমেণ্টত জনাব মই কি বস্তু এৰিছোঁ দেই আৰু কেইটামান বস্তু আছে মই ভৰাম সেইটো হৈছে ইলেক্ট্ৰিক কেটলিটো আছে মই সেইটো অৰ্ডাৰ দি আনি থৈছোঁ মিল্টনৰ সেইটো আপোনালোকক মোক দেখুওৱা হোৱা নাইকিয়া মই অৰ্ডাৰ কৰি পেলাই ব্যৱহাৰ কৰি আছোঁ সেইটোতো মই একদম কম্পালচৰি নিম কাৰণ গৰম পানী খুব দৰকাৰ হ'ব নহয় সেইকাৰণে সেইটো লৈ যাম প্লাছ ডাঙৰ ডাঙৰ কাপোৰ কম্বল লৈ যাম কম্বল নিবৰ কাৰণে এক্সট্ৰা বেগ এটা ল'ম যোনটো নেকি কম্বল আৰু লগতে মোৰ কেটলি সেইবোৰ ভৰাই লৈ যাওঁ প্লাছ মোৰ হাজবেণ্ডৰ কাপোৰ একো ভৰোৱাই নাই ন কাৰণ অকল মই নাযাওঁ ন হাজবেণ্ডজনকো নিম এয়াই আছিলে মোৰ ভাগৰ মেটাৰ্নিটি যোনটো হস্পিটেল বেগ হয় বেবী আৰু নিউ মমৰ ভাগৰ নিউ বৰ্ণ বেবী এণ্ড মম কেনে লাগিলে জনাব যদি মোৰ ভাগৰ ভিডিঅ'টো চাই আপোনালোকে গম পাইছে যে কিবা এটা থাকি গৈছে মোৰ ভাগৰ তেতিয়াহ'লে প্লিজ মোক সেইটো হেল্প কৰিব কমেণ্টত জনাব যে মই কি থাকি গ'লোঁ আৰু প্লিজ এইটো ভিডিঅ'ৰ জৰিয়তে মই জনাওঁ যে কোনোৱে যাতে মোক বেয়া কমেণ্ট পাছ নকৰে আৰু প্লিজ ভাল লাগিলে লাইক এটা কৰিব নতুনকৈ যদি আহিছে পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে তেতিয়া ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকৰ মৰমে মোক বহুত উৎসাহ দিব আৰু এনেধৰণে মোক আগবাঢ়ি যাবলৈ আপোনালোকৰ মৰম মোক সদায় মোক দি যাব আজিলৈ বাই বাই